হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ ক্লাছ 10ৰ যিখিনি আমি পুনৰালোচনা পঢ়ি আছিলোঁ, পুনৰালোচনা আমি R3 পঢ়ি আছিলোঁ অনুকলনি। তাৰ আমি কুৱেশ্যন নম্বৰ 4টো তোমালোকক ছল্ভ কৰি দিব লৈছোঁ। তোমালোকে শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মই এইটো একবাৰে তোমালোকক ইজি মেথডত এইটো কৰাই দিম, ঠিক আছে? এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 4টো দিছে তলৰ সংখ্যাবোৰ তুলনা কৰা। এতিয়া যিকেইটা সংখ্যা দি থোৱা আছে, প্ৰথমটো দি থোৱা আছে চোৱা 2 to the power 8 আৰু 8 স্কুৱেৰ। এই সংখ্যা দুটাৰ আমি তুলনা কৰিব লাগে। তুলনা কৰা মানে কি হয়, কোনটো ডাঙৰ বা কোনটো সৰু আমি সেইটো দেখাব লাগে। এতিয়া চোৱা, এই সংখ্যাটো আমি কেনেদৰে কৰিম, আমি ইয়াত পাতি লৈছোঁ। এতিয়া চোৱা, এই তুলনা কৰিবলৈ হ'লে আমি প্ৰথমতে 2 to the power 8 এনেদৰে পাতি ল'ম। এই 2 to the power 8টো আমি কেনেদৰে লিখিব পাৰোঁ, 2 into 2 into 2 into 2 2 into 2 into 2 into 2, ঠিক আছে? তাৰমানে ইয়াত টোটেল আমি কেইটা লিখিছোঁ, 8টা লিখিছোঁ, 8টা 2 লিখিছোঁ। তাৰমানে 2 to the power 8 মানে হৈছে 2 8টা, তাৰমানে পূৰণ হৈ থকা, তাৰমানে 2 8টা পূৰণ হৈ থকা, দেখিছানে? 1 2 3 4 5 6 7 8 হ'ল। এতিয়া গোটেইকেইটা ইনটু কৰা, গোটেইকেইটা ইনটু কৰিলে কিমান হ'ব, 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 লং 32 32 32 আৰু কিমান হ'ব এইটো, এইপিনে চাই লওঁ, 1 2 3 4 এনেকৈ কৰিব পাৰা। 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16, এইপিনে এইটো 16 হ'ল, এইপিনে এইটো 16 হ'ল, তাৰমানে 16 into 16 হ'ল। এতিয়া 16 into 16 তোমালোকে কিনাৰত কৰিছোৱা, 16 আৰু 16 ইনটু কৰিছোৱা, 6 গুণ 6 6 কৰিব 3, তাৰপিছত 6 গুণ 6 6 3 9 হ'ল। 1 6 গুণ 6 1 গুণ 1 6 9 6 15 5 কৰিব 1 1 1 2 হ'ল। কিমান ওলালে, 256 হ'ল। এতিয়া যিটো আমি 8 স্কুৱাৰ পাইছিলোঁ, সেই 8 স্কুৱাৰটো কিনাৰতে কৰিছোঁ। 8 স্কুৱাৰ মানে কি হয়, 8 into 8। এতিয়া চোৱা, 8 into 8 মানে কি, 8 8 গুণ 64 হ'ল। এতিয়া চোৱা, কোনটো ভেলু বেছিকৈ ওলালে, 2 to the power যিটো 8 আছিলে তাৰ মানটো হৈছে 256, বুজি পাইছা? আৰু 8 স্কুৱাৰৰ আমি ভেলু কি পালোঁ, 64। এতিয়া কোনটো ডাঙৰ হ'ল, এইটো ডাঙৰ হ'ল। তেতিয়াহ'লে আমি লিখিব পাৰোঁ 2 to the power 8 greater than কি হ'ব, 8 স্কুৱেৰ। বুজি পালা? এনেদৰে তোমালোকে তুলনাটো কৰিব পাৰা। এতিয়া যিটো কুৱেশ্যন নম্বৰ 2 দি থোৱা আছে, কুৱেশ্যন নম্বৰ 2টো চাই লোৱা। এতিয়া কুৱেশ্যন নম্বৰ 2টো দি থোৱা আছে 2 পইণ্ট কিমান দি থোৱা আছে, 2.7 into 10 to the power 12, 1.5 into 10 to the power 8। বুজি পালা? তোমালোকে এনেদৰে এইটো অংক কৰিব পাৰিবা। এতিয়া চোৱা, এইটো অংক আমি কেনেদৰে কৰিম, 2.7 into 10 to the power 12 হ'ল। 10 to the power 12 মানে হৈছে কি বাৰু, তাৰমানে 10 12টা ইনটু হৈ থকা, বুজি পালা? আমি কেনেদৰে কৰিব পাৰোঁ, 2.7 ইনটু, আমি 10 12টা আমি ইনটু নকৰিলেও আমি কি কৰিব পাৰোঁ, 1ৰ পিছত 12টা তোমালোকে বা 12টা তোমালোকে 0 লগাই দিবা। 10 to the power 12 মানে হৈছে 1ৰ পিছত 12টা কি থাকিব, শূন্য থাকিব, বুজি পালা? 1 2 3 4 5 6 7 8 9 10 11 12টা হ'ল। এতিয়া চাবা, এইটোৰ লগত আমি এইটো ইনটু কৰিব লাগে, বুজি পাইছা? এতিয়া তোমালোকে এইটো ইনটু নকৰিলেও তোমালোকে এটা শ্বৰ্ট মেথডত কৰিব পাৰা। তোমালোকে ইনটু কৰি পিনিও কৰিব পাৰা। যিসকলে অকণমান কনফিউজ লাগে সেইসকলে এইটো ইনটু কৰি পিনি কৰিবা। মই এটা শ্বৰ্ট মেথড শিকাই দিছোঁ, যিসকলে শ্বৰ্ট মেথডটো ব্যৱহাৰ কৰা সেইখিনিয়ে চাই ল'বা। এতিয়া চোৱা, শ্বৰ্ট মেথড মানে হৈছে এনেকুৱা, এতিয়া দশমিকটো কেইটা আগত আছে সেইটো চাই লোৱা। দশমিকটো এই 7ৰ আগত আছে হ'ল। এতিয়া যেতিয়া এই পাৱাৰটো প্লাছত থাকিব, এতিয়া পাৱাৰটো কি আছে, 12 আছে। এতিয়া 12ৰ আগত মাইনাছ চিন নাই, প্লাছত আছে, তাৰমানে 12টো পজিটিভত আছে, তাৰমানে পাৱাৰটো পজিটিভত আছে, বুজি পালা? তেতিয়া যিটো দশমিক থাকিব, সেই দশমিকটো সদায় কোনফালে যাব, এইফালে যাব, বুজি পালা? তাৰমানে সদায় পাৱাৰটো যদি পজিটিভত থাকে, দশমিকটো সদায় পিছলৈ যায় হ'ল। যদি পাৱাৰটো মাইনাছত থাকিব, যদি পাৱাৰটো মাইনাছত থাকে, তেতিয়া সদায় এই পইণ্টটো দশমিকটো সদায় আগলৈ আহিব, তোমালোকৰ মনত থাকিব। এতিয়া চাবা, আমি কি কৰিম, কেইটা পিছলৈ যাব লাগিব দশমিকটো, সেইটো চোৱা, কেইটা পিছলৈ যাব লাগিব, 12 আছে, তেতিয়াহ'লে আমি দশমিকটো 12টা সংখ্যা পিছলৈ দিম, বুজি পালা? এতিয়া চাবা, 2 7 হ'ল, এটা সংখ্যা পিছলৈ আহিব, 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা, তাৰপিছত 12টা হ'ল। ৰ'বা, 1 2 3 4 5 6 7 8 9 10 11 আৰু এটা 0 বহিব, 12টা। তেতিয়াহ'লে 12টা সংখ্যা পিছলৈ আহিব। তাৰমানে ডেচিমেল পইণ্টটো, তাৰমানে দশমিক পইণ্টটো ক'ত আছিলে, এডোখৰত আছিলে। তেতিয়াহ'লে আমি কেইটা পিছলৈ নিলোঁ, 12 আছিলে আপোনাৰ, 12টা পিছলৈ নিলোঁ। 1 2 3 4 5 6 7 8 9 10 11 12, তাৰমানে 12টা সংখ্যা পিছলৈ নিব লাগিব। তাৰমানে দশমিকটো কোনডোখৰত বহিব, এডোখৰত বহিব, বুজি পালা? এডোখৰত বহিব যেতিয়া আমি এইটো দশমিক নিদিলেও হয়, বুজি পালা? তোমালোকে ইমানখিনি লাগে এইটো এনচাৰ কৰিব পাৰিবা। আৰু তোমালোকে পূৰণ কৰি পিনি কৰিব পাৰা, পূৰণ নকৰিলে তোমালোকে এইটো মেথডত শ্বৰ্ট ফৰ্মত কৰিব পাৰিবা। এতিয়া এইটো চাই লোৱা, এইটো আমি কেনেদৰে কৰিব পাৰোঁ, 1.5 into 10 to the power 8 হ'ল। এতিয়া চাবা, 1.5 into 10 to the power 8 মানে কি,
1ৰ পিছত 0 8টা লাগি থাকে হ'ল 1 2 3 4 5 6 7 8টা হ'ল এতিয়া যিহেতু যিটো পাৱাৰ আছিলে সেই পাৱাৰটো পজিটিভত আছে পজিটিভত থকাৰ কাৰণে যিটো দশমিক আছে সেই দশমিকটো সদায় কোনফালে যাব পিছলৈ আহিব হ'ল কেইটা পিছলৈ যাব 8টা পিছলৈ আহিব 8টা শূন্য পিছলৈ নহয় 8টা সংখ্যাৰ পিছলৈ এতিয়া চাবা 1 আমি এটা দশমিকটো নাপাতো হ'ল এইটোৰ পৰা আমি কি বুলি ধৰিম এটা বুলি ধৰিম এইটো এটা সংখ্যা দুটা সংখ্যা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা হ'ল মানে চোৱা দশমিকটো এডোখৰত আছিলে 5ৰ কিনাৰত আছিলে এতিয়া এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা তাৰমানে দশমিকটো এডোখৰত বহিব তোমালোকে তেনেকৈ হিচাপ কৰি পিনি 8টা কৰিব পাৰা এতিয়া কোনটো ডাঙৰ এতিয়া এইটো ডাঙৰ হ'ল তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ এতেকে 2.7 ইনটু 10 টু দি পাৱাৰ 12 গ্ৰেটাৰ দেন কিমান হ'ব 1.5 ইনটু 10 টু দি পাৱাৰ 8 এইটো হৈছে তোমালোকৰ এনসাৰ তোমালোকে এনেকৈ শৰ্ট ফৰ্মত কৰিব পাৰা তোমালোকে তেনেকৈ নকৰিলেও ইনটু কৰি চাবা ইনটু কৰিলেও তোমালোকে এনসাৰটো লিখিব পাৰিবা ঠিক আছে এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 5টো মন কৰা কুৱেশ্যন নম্বৰ 5টো যিটো আছে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা হ'ল এতিয়া ধনাত্মক সূচক মানে হৈছে যিটো পাৱাৰ তোমালোকে দেখিছা ইয়াত মাইনাছ আছে সেই পাৱাৰ দুটা মাইনাছ আছে দেখিছা -3 আৰু ইয়াত -3 আছে এই পাৱাৰ দুটা আমি কি কৰিব লাগিব ধনাত্মক সূচক তাৰমানে প্লাছত লিখিব লাগিব প্লাছত আনিব লাগিব বুজি পালা তাৰমানে যিকেইটা পাৱাৰ মাইনাছত থাকিব সেইকেইটা পাৱাৰ আমি প্লাছত তাৰমানে প্লাছ পাৱাৰ হিচাপে আমি উলিয়াব লাগিব প্লাছত লিখিব লাগিব গম পালা এতিয়া চোৱা এইটো অংক আমি কেনেদৰে কৰিম এইটো ভালদৰে মন কৰা এতিয়া 2 টু দি পাৱাৰ -3 যিটো কুৱেশ্যনত থাকিব সেইটো প্ৰথমতে তোমালোকে লিখি ল'বা এনেদৰে বহুতে এই কুৱেশ্যনত থকাটো নিলিখি পিনি ডাইৰেক্ট এনসাৰ কৰে তোমালোকে সেইটো নিয়ম নকৰিবা তোমালোকে প্ৰথমতে কুৱেশ্যন যিটো দি থাকিব সেইটো প্ৰথম লাইনত লিখি ল'বা বুজি পালা এতিয়া চাবা ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা পাইছিলোঁ আমি আগতে এটা ফৰ্মুলা পাইছিলোঁ ফৰ্মুলাটো হৈছে a টু দি পাৱাৰ m আৰু কি আছিলে ইনটু b টু দি পাৱাৰ m এইটো ফৰ্মুলা ব্যৱহাৰ কৰি পিনি তোমালোকে এই অংকটো কৰিব পাৰা এইটো ফৰ্মুলা ব্যৱহাৰ নকৰি পিনি তোমালোকে আৰু বেলেগ বেলেগ নিয়ম আছে সেইখিনি নিয়ম ব্যৱহাৰ কৰি পিনি কৰিব পাৰা ঠিক আছে এতিয়া তোমালোকে এইটো ফৰ্মুলা যদি ব্যৱহাৰ কৰা তোমালোকৰ শৰ্ট ফৰ্মত হৈ যাব এতিয়া চোৱা যদিহে বেছ দুটা এই দুটা বেছ বুলি কয় আৰু এই দুটা কি বুলি কয় পাৱাৰ বুলি কয় যদিহে পাৱাৰ দুটা একে থাকে বেছ দুটা বেলেগ বেলেগ থাকে তেতিয়া আমি কি কৰিব লাগে যি দুটা বেছ থাকিব সেই বেছ দুটা আমি পূৰণ কৰিব লাগে পূৰণ কৰি পিনি যি দুটা পাৱাৰ থাকিব সেই পাৱাৰ এটা লিখিলে হ'ল বুজি পাইছা এইটো ফৰ্মুলা তোমালোকে কিনাৰত লিখি ল'বা এতিয়া চোৱা ইয়াত বেছ দুটা বেলেগ বেলেগ পাৱাৰ দুটা একে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ প্ৰথমতে বেছ দুটা আমি পূৰণ কৰিব পাৰোঁ ঠিক আছে তোমালোকে এনেদৰে পূৰণ কৰিবা এডাল বেগে তেনেকৈ দিবা আৰু এডাল এনেদৰে দিবা ঠিক আছে এতিয়া চোৱা আমি ফৰ্মুলা মতে কি হৈছে a আৰু b তাৰমানে এইটো a ভেলু আৰু এইটো b ভেলু তাৰমানে এই দুটা আমি কি কৰিছোঁ পূৰণ কৰিছোঁ হ'ল আমি ফৰ্মুলাটো পূৰণে পাইছিলোঁ তেতিয়াহ'লে তাৰপিছত আমি কি পাইছোঁ পাৱাৰ দুটাৰ পৰা এটা পাৱাৰ লিখিবা ঠিক আছে এতিয়া কি কৰিবা এই দুটা পূৰণ কৰা এই দুটা পূৰণ কৰিলে কিমান হ'ব 2 7 গুণ 14 হ'ব হ'ল এতিয়া মাইনাছ থকাৰ কাৰণে মাইনাছ দি দিয়া হ'ল এতিয়া ব্ৰেকেট দিয়া তাৰপিছত -3 হ'ল এতিয়া আমি আৰু এটা ফৰ্মুলা পাইছিলোঁ ফৰ্মুলাটো কি আছিলে a টু দি পাৱাৰ -n হ'ল তোমালোকে এনেকুৱা ফৰ্মুলা এটা আগত পাই আহিছা এইটো ফৰ্মুলা মতে কি হ'ব যেতিয়া পাৱাৰটো মাইনাছত থাকিব তেতিয়া আমি সদায় মাইনাছডাল আঁতৰাবৰ কাৰণে আমি ওপৰত 1টো লিখি তলত a তাৰমানে এনেদৰে লিখোঁ বুজি পালা তোমালোকে এনেদৰে লিখিব পাৰা ঠিক আছে এইটো ফৰ্মুলা তোমালোকে মনত ৰাখি ল'বা তেতিয়া কি হ'ব যেতিয়া এইটো তোমালোকে লিখিবা ফৰ্মুলাটো লিখিবা তেতিয়া এই পাৱাৰটোত মাইনাছডাল নাইকিয়া হৈ যাব বুজি পালা মাইনাছডাল আঁতৰাবৰ কাৰণে এইটো চিষ্টেমত ফৰ্মুলাটো লিখা হয় এতিয়া আমি যিহেতু আমাৰ কুৱেশ্যনটোত পাৱাৰটোত মাইনাছডাল আঁতৰাবলৈ আছে তাৰমানে এইটো ধনাত্মক কৰিবলৈ আছে তেতিয়া আমি ফৰ্মুলাটো কি কৰিম ওপৰত 1টো লিখিম তলত আমি -14 তাৰপিছত যিটো পাৱাৰ আছিলে পাৱাৰটো আমি প্লাছত লিখি দিম হ'ল এইটো হৈছে তোমালোকৰ ধনাত্মক সূচকত তাৰমানে এইটো আমি উলিয়ালোঁ ঠিক আছে এইটো ভালদৰে তোমালোকে বুজি চাই ল'বা যদি বুজি নাপোৱা তেতিয়াহ'লে কমেণ্ট কৰি দিবা মই আকৌ ভালদৰে ইজি নিয়মত তোমালোকক বুজাই দিম ঠিক আছে এতিয়া তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো একেই হয় 2 নম্বৰ কুৱেশ্যনটো প্ৰথমতে পাতি লোৱা -3 টু দি পাৱাৰ -4 ইনটু 5/3 টু দি পাৱাৰ -4 ঠিক আছে এতিয়া কোনটো ফৰ্মুলা খাব আগৰ ফৰ্মুলাটো যিটো পাতিছিলোঁ আমি সেইটো ফৰ্মুলাই বহিব ইয়াত a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m তাৰ ফৰ্মুলাটো কি আছিলে a ইনটু b টু দি পাৱাৰ হোল m ঠিক আছে এইটো তোমালোকে লিখিব পাৰা এতিয়া চোৱা ইয়াত a ভেলু -3 আৰু b ভেলু 5/3 ঠিক আছে এতিয়া আমি এই দুটা আমি পূৰণ কৰিব লাগে ফৰ্মুলাৰ মতে আমি এই দুটা কি কৰিব লাগে পূৰণ কৰিব লাগে দেখিছা তাৰপিছত পাৱাৰটো এটা লিখি দিলে হ'ল ঠিক আছে তাৰপিছত কি কৰিম আমি এইটোতে তোমালোকে কটাকটি কৰোঁ বুলি ক'লেও পাৰিবা ইয়াতে কটাকটি কৰি দিবা বা কটাকটি নকৰিলেও কটাকটি কৰি দিবা তোমালোকে ঠিক আছে তিনিয়ে এইটো তিনিয়ে কটাকটি গ'ল ইয়াত থাকিলে 1 এতিয়া কিমান হ'ব -5 থাকিলে ঠিক আছে তাৰপিছত পাৱাৰটো -4 থাকিলে হ'ল এতিয়া আমি কি কৰিব পাৰোঁ আমি আৰু এটা ফৰ্মুলা পাইছিলোঁ অথনি ফৰ্মুলাটো কি আছিলে a টু দি পাৱাৰ -n এইটো ফৰ্মুলাটো আছিলে ওপৰত 1 বহিব তাৰপিছত তলত a টু দি পাৱাৰ n তাৰমানে এই পাৱাৰটোত আমি মাইনাছডাল আঁতৰাবৰ কাৰণে এইটো ফৰ্মুলা ব্যৱহাৰ কৰিছোঁ হ'ল এতিয়া ওপৰত 1টো বহিব তাৰপিছত কি হ'ব তলত -5 টু দি পাৱাৰ 4 ঠিক আছে তোমালোকে এনেদৰে লিখিব পাৰা এইদৰে তোমালোকক মই এটা বুদ্ধি শিকাই দিছোঁ যেতিয়া পাৱাৰটো যুগ্ম হ'ব তেতিয়া এই ভিতৰত তোমালোকে মাইনাছডাল নাপাতিবা মাইনাছডাল উঠি যাব যদিহে পাৱাৰটো
তোমালোকৰ অযুগ্ম সংখ্যা থাকে বোলে 1 নহয় 3 5 7 তেনেকুৱা সংখ্যাবোৰ থাকে তেতিয়া মাইনাছডাল বহিব মাইনাছ থাকিলে তেতিয়া মাইনাছডাল ইয়াত বহাবা যদি যুগ্ম সংখ্যা থাকে 2 4 6 8 তেনেকুৱাবোৰ থাকিলে মাইনাছডাল তোমালোকে নবহাবা ঠিক আছে এইটো হৈছে তোমালোকৰ এনচাৰ তোমালোকে ভালদৰে কৰি চোৱা যদি বুজি নাপোৱা আকৌ মোক সুধিবা মই তোমালোকক ভালদৰে আকৌ এবাৰ বুজাই দিম ঠিক আছে